নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগৱদ গীতামৃত। আজি শ্রীমদ্ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ 29 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: যথা প্ৰদীপ্তং জ্বলনং পতংগা विशन्ति नासाय समृद्ध वेगः तथैव नासाय विशन्ति लोकास्तवापि वक्त्राणि समृদ্ধ वेगः। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যেনেকৈ সকলো পতংগই বিনাশ হ'বৰ বাবেই জ্বলি থকা জুইত গৈ প্ৰবল বেগেৰে সোমাই পৰেগৈ, ঠিক তেনেদৰে এই সকলো মনুষ্যয়ো বিনাশ পাবৰ বাবে আপোনাৰ মুখমণ্ডলত প্ৰবল বেগেৰে সোমাই পৰিছেগৈ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত তেওঁৰ বিশ্বৰূপ দৰ্শন লাভ কৰি এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত উল্লেখ কৰিব পাৰি যে পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা অনুসৰি পৰম পুৰুষ আৰাধ্যগৰাকীৰ শৰীৰত প্ৰবল প্ৰতাপী যোদ্ধাসকল ক্ৰমে ভীষ্ম, দ্ৰোণ, কৰ্ণ আদি সকলোৱে তেওঁৰ দন্ত কৰাল মুখত সোমাই যোৱা দেখি পৰৱৰ্তী পৰ্যায়ত এই যি কীট পতংগসমূহ আছে সেইসমূহো যে ভগৱান বিষ্ণুৰে আকাৰত বিলীন হৈছে সেয়াও দাঙি ধৰিবলৈ গৈ এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।